দলগাঁৱত ভয়ংকৰ ভূমি জালিয়াতি এজনৰ মাটি আন এজনৰ নামত ভুৱা নাম জাৰি কৰাৰ অভিযোগ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত ভুক্তভোগীৰ প্ৰতিবাদ দলগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ত দালালৰ তপ্তপনি দীৰ্ঘদিন ধৰি বাতৰি শিৰোনাম দখল কৰি আহিছে দলগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ে এইবাৰ ভয়ংকৰ ভূমি জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে উল্লেখ্য যে দলগাঁও ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত দলগাঁও খুটিগাঁৱৰ মৃত খোজ মাহমুদৰ নামত আছিল 3 বিঘা 10 লেচা মাটি উক্ত মাটিখিনি মনিৰুদ্দিন আৰু তেওঁৰ পুত্ৰ আব্দুৰ ৰহমানৰ নামত জালিয়াতিৰে নাম জাৰি কৰে তাৎপৰ্যপূৰ্ণ কথা হ'ল মৃত খোজ মাহমুদৰ লগত মনিৰুদ্দিনৰ কোনো তেজৰ সম্পৰ্ক নাই মনিৰুদ্দিনৰ পিতৃৰ নাম ইনু চৰকাৰ মনিৰুদ্দিন আৰু তেওঁৰ পুত্ৰ আব্দুৰ ৰহমানে উক্ত মাটিখিনি দালালৰ সহায়ত নিজৰ নামত নাম জাৰি কৰি বিক্ৰী কৰে ফিলছুফুদ্দিন আহমেদৰ ওচৰত সেই সুযোগতে ভেণ্ডৰৰূপী দালাল মনিৰুজ্জামান ওৰফে নুবেলে দালালী খৰচৰ বিনিময়ত 1 বিঘা 4 কঠা মাটি ক্ৰয় কৰি লয় উক্ত মাটিখিনি জালিয়াতি কৰাৰ সন্দৰ্ভত মৃত খোজ মাহমুদৰ পৰিয়ালে দলগাঁও ৰাজচক্ৰ কাৰ্যালয়ত 2 বছৰ পূৰ্বে অভিযোগ দাখিল কৰিছিল যদিও কোনো সুফল লাভ কৰা নাই ভেণ্ডৰৰূপী দালাল নুবেলে তেওঁৰ পত্নীৰ নামত আৰু দলগাঁৱৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সঞ্চালক ফিলছুফুদ্দিনৰ নামত নাম জাৰি কৰি লয় দালালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ ভূমি ঘূৰাই দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ ওচৰত দাবী জনাইছে এইটো কাৰ্যালয়টো হৈছে দালালৰ কাৰণে দালাল ৰাজ চলি আছে আৰু বিভিন্ন দিনৰ আপোনালোকেও বহুত কষ্ট কৰি আছে সংগঠনো কৰি আছে কিন্তু আজিলৈকে যি সুফল ৰাইজে পাব লাগিছিল বা আপোনালোকে বা আমি পাব লাগিছিল সেইখিনি কিন্তু আমি পোৱা নাই তাৰ প্ৰধান কাৰণটো হৈছে ইয়াৰ লগত সকলোৱে জড়িত মানে মেইন ইয়াৰ কাৰ্যালয়ৰ যিজন প্ৰধান ওপৰৰ পৰা তললৈ সকলোৱে মিলি কামটো কৰি আছে আপুনি একেবাৰে কম্পিউটাৰ দোকানীৰ পৰা ড্ৰাইভাৰলৈকে সকলোৱে ইয়াৰ লগত মিলি ভগত হৈ আছে আৰু তাৰ কাৰণে হয়তো এই ইমান ডাঙৰ এটা ৰেকেটটো বন্ধ হোৱা নাই আজিলৈকে আমি বাৰম্বাৰ উত্থাপন কৰি অহাৰ পিছতো কাৰণ আপোনালোকে চাব দলগাঁৱত মানে দালালৰ ইমান দবদবনি আৰু দালালৰ যি কণ্ঠস্বৰ দালালৰ যি দম্ভালি পাৰিলে আপোনাক মানুহবিলাকে গণ্য নকৰে মানুহ হিচাপে আৰু আপোনালোকে যে সংবাদকৰ্মী আপোনালোকে সেই দালালসকলক যদি প্ৰশ্ন কৰে তেখেতসকলৰ যিটো দম্ভালি একমাত্ৰ ইয়াৰ লগত অফিচাৰসকল জড়িত হৈ থকাৰ কাৰণেই কাৰণ আসল বস্তুটোত মানে গ'লেই অফিচাৰসকলো ফাঁচি যাব ইয়াত আৰু ডাঙৰ ডাঙৰ মানে পদবীধাৰী ব্যক্তিও কিন্তু ইয়াত ফাঁচাৰ কিন্তু চান্স আছে বহুত সকলোৱে মিলি কামটো কৰি আছে কাৰণেই আজিলৈকে দালালসকলৰ দম্ভ আছে এতিয়ালৈকে কমা নাই আপোনালোকে বা আমি যেতিয়া এই বস্তুখিনি প্ৰতিবাদ কৰোঁ তেতিয়া কিছু সৰু সুৰা মানুহক মানে কিছুদিন আগত 4-5জনক ইয়াৰ পৰা ওলাই দিয়া হৈছে একদম সৰু শ্ৰেণীৰ মানুহক টাৰ্গেট কৰি মানে দেখুওৱা হয় যে দালাল মুক্ত কৰিলোঁ কিন্তু আচল যিসকল ব্যক্তি তেখেতসকল কিন্তু ৰাতিৰ অন্ধকাৰত তেখেতসকল অফিচত নাহে আজিকালি যিটো ছিষ্টেম হৈছে বহুত মানে গোটেই দিন ফাইল জমা হয় কাৰোবাৰ গ্ৰুপ আছে গ্ৰুপ ছিষ্টেম 2টা গ্ৰুপ 3টা গ্ৰুপত চলে গ্ৰুপ ছিষ্টেমত ফাইলখিনি জমা হয় আৰু ৰাতি এটা কোঠালিত বহি অফিচাৰ আৰু এই দালালসকলে মিলি এইখিনি সেটেল কৰে ইয়াৰ লগত সকলোৱে জড়িত হৈ আছে গতিকে আপোনালোকৰ জৰিয়তে পুনৰবাৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা বাৰে বাৰে কৈ আছে এই দালাল চক্ৰ বন্ধ কৰিব আমি অকল অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আস্থা আছে গতিকে আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী তথা ৰেভিনিউ মিনিষ্টাৰক আমি আহ্বান জনাব বিচাৰিছোঁ ইয়াৰ লগত কোন জড়িত হৈ আছে বিশেষকৈ জনপ্ৰতিনিধিয়ে হওক বা আমাৰ দালালসকলেই হওক আমাৰ অফিচাৰ কোন জড়িত হৈ আছে এখেতসকলক মানে চিনাক্ত কৰি ইয়াতে এটা বিহিত ব্যৱস্থা কৰিব লাগে আৰু ৰাইজক সকাহ দিব লাগে কাৰণ আমি এইটো চাৰ্কুলত 2 বছৰ আগতে অভিযোগ কৰিছোঁ আমাৰ বৰদেউতাৰ মাটিখিনি বেলেগ একজন মানুহ তাৰমানে মনিৰুদ্দিন নামৰ মানুহ এজনে খোজ মাহমুদৰ ল'ৰা হৈ মাটিখিনি নামজাৰি লৈছে 3 বিঘা 10 লোচা মাটিখিনি আছে আমাৰ দলগাঁও খুটি এইটো চাৰ্কুলত আমি 2 বছৰ আগতে অভিযোগ কৰিছোঁ কিন্তু কোনো একশ্যন লোৱা নাই মাটিখিনি আমাৰ এইটো তাৰমানে বৰদেউতাকৰ মাটি 3 বিঘা 10 লোচা মাটি কিন্তু মনিৰুদ্দিন নামৰ মানুহজনে এই আমাৰ ডকুমেণ্টছখিনি আমাৰ হাততে আছে আপুনি যদি চাই ল'ব পাৰে কিন্তু তেওঁ খোজ মাহমুদৰ ল'ৰা হৈ 3 বিঘা 10 লোচা মাটি নামজাৰি উত্তৰ অধিকাৰী হিচাপত নামজাৰি লৈছে আব্দুৰ ৰহমানে লৈখিনি আব্দুল ৰহমানৰ পৰা মনিৰুদ্দিনৰ পৰা আব্দুৰ ৰহমানে লৈছে তাৰ পৰা আকৌ আব্দুৰ ৰহমানে মাটিখিনি বাটৰা কৰি দিছে আৰু মাটিখিনি বিক্ৰী কৰি আছে ফিলচুল লৈছে আৰু এই নহুলা লৈছে বেলেগ কৰি বিক্ৰী কৰি আছে মানে মনিৰুদ্দিন নামে মানুহজনে খোজ মাহমুদৰ লগত কোনো তেজৰ সম্পৰ্ক নাই
ইমান ডুপ্লিকেট কৰিছে কিন্তু আমি চাৰ্কলত অভিযোগ কৰিছোঁ আমি ঘূৰি আছোঁ কোনো এইটোৰ একশ্যন লোৱা নাই আৰু কোনো হেৰি কৰা নাই এতিয়া নতুন ছাৰ আহিছে চক্ৰ বিষয়ে যে আহিছে তেওঁ কিবা একটা হেৰি দিছে আমাক সিহঁতে কেনেকৈ কৰিব পাৰিলে তাৰমানে সিহঁতে আছে দালালবিলাক আছে সিহঁতে কৰিছে কাৰণ আমি দুখীয়া মানুহ আমাৰ ইমান পইচা পাতি নাই নহ'ল সিহঁতৰ চেনেলত সিহঁতেইতো এই কামখিনি কৰিছে সিহঁতে ভেণ্ডাৰ সিহঁতে এই কামখিনি সিহঁতক হেল্পাৰ কৰিছে কৰি সিহঁতে 1 বিঘা 4 কাঠা মাটি লৈছে যে একদম কম মূল্যত লৈছে দলগাঁৱৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ।